নমস্কাৰ। মাটি আৰু ভেটিৰ সংৰক্ষণ আমি কিমান কৰিব পাৰোঁ আগন্তুক সময়ে ক'ব। কিন্তু জাতি, সংস্কৃতি আৰু ভাষাৰ সংৰক্ষণ কৰাৰ দায়িত্ব প্ৰতিগৰাকী অসমীয়াৰে। লণ্ডন চহৰ আজিৰ দিনত বহু চৰ্চাত আছে, কিন্তু এই লণ্ডন চহৰ তথা ইউকেত বাস কৰা প্ৰৱাসী অসমীয়াসকলে অসম সাহিত্য সভাৰ জৰিয়তে বা বিভিন্ন বিহু কমিটিসকলৰ জৰিয়তে আমাৰ জাতি, সংস্কৃতি আৰু ভাষাক সংৰক্ষণ কৰাত বহুখিনি অৰিহণা যোগাই আহিছে। সকলো নৱপ্ৰজন্ম আৰু দ্বিতীয় প্ৰজন্মৰ যিসকল অসমীয়া ইউকেত বাস কৰে তেওঁলোকক ভাষাটো আয়ত্ত কৰাত সহায় কৰি আহিছে। আৰু এই সন্দৰ্ভতে আজি আমি এনে এগৰাকী মহিলাৰ লগত কথা পাতিবলৈ আগবাঢ়িছোঁ, যিয়ে তেখেতে বসবাস কৰে কানাডাত, কেলগেৰী চহৰত, আৰু তেখেতে কেলগেৰীৰ পৰা বিশ্বজুৰি অসমীয়াসকলক আমাৰ ভাষা জননীক শিকাই আহিছে, অৰিহণা যোগাই আহিছে। তেখেতক চিনাকি কৰি দিছোঁ। গীতাশ্ৰী বাইদেউ মোৰ লগত আছে। বাইদেউ নমস্কাৰ, আমাৰ লগত কথা পতাৰ বাবে। নমস্কাৰ। গীতাশ্ৰী বাইদেউ লণ্ডন ফুৰিবলৈ আহিছে। তেখেত মই কোৱাৰ নিচিনাকৈ কেলগেৰী চহৰত থাকে, আৰু আপুনি অনলাইন যোগেদি আজি প্ৰায় 5-6 বছৰ ধৰি অসমীয়া ভাষা শিকোৱাত ভালেখিনি অৰিহণা যোগাই আহিছে। আপোনাৰ মুখেৰে জানিব বিচাৰিম বাইদেউ, কেনেকৈ আৰম্ভ হৈছিলে আপোনাৰ এই প্ৰকল্প? 2020 চনত যেতিয়া কোভিড মহামাৰী আৰম্ভ হৈছে এই গোটেই পৃথিৱীজুৰি, তেতিয়া সকলোবোৰ পৰিয়াল ঘৰে ঘৰে সোমাই থাকিবলগীয়া হ'ল। সেইটো সময়তে মই ভাবিছোঁ যে ল'ৰা ছোৱালীবোৰে কি কৰিব, সিহঁতি খেলিব পৰা নাই, কাৰো লগত লগ ধৰিব পৰা নাই। তেতিয়া মোৰ মনলৈ এটা চিন্তা আহিলে কি অসমীয়া স্কুলখনো খুলি পেলাই এখন সেই স্কুলৰ বিষয়ে মই আগৰ পৰাই ভাবিছিলোঁ, কিন্তু হোৱা নাছিলে কামটো। তাৰপিছতে যেতিয়া অনলাইনত শিকাওঁ, কিয়নো অনলাইনত শিকালে কাৰোকো লগ কৰিব দৰকাৰ নাই, ক'তো ওলাবলৈ দৰকাৰ নাই। অনলাইনতে মই লোকেল যিখিনি আছিলে ল'ৰা ছোৱালী তেওঁলোকক প্ৰথমতে শিকাই ল'লোঁ। শিকাই পেলাই তাৰপিছতে গৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানুহে মোক ক'লে যে আপুনি আমাৰ ল'ৰা ছোৱালীকো শিকাই দিয়ক। তেনেধৰণে মই তেওঁলোককো আৰম্ভ কৰিলোঁ শিকাবলৈ। তাৰপিছত যুক্তৰাজ্যৰ পৰা যিখিনি প্ৰৱাসী অসমীয়া আছিলে বা তেওঁলোকেও ক'লে যে আমাৰ ল'ৰা ছোৱালীখিনিকো শিকাই দিয়ক। এনেকৈ লাহে লাহে শিকাওঁতে আমি এতিয়ালৈকে 18খন দেশৰ ল'ৰা ছোৱালীক অসমীয়া শিকাই আছোঁ। আৰু অকল ল'ৰা ছোৱালীয়েই নহয়, 5 বছৰীয়া শিশু হেৰিৰ পৰা একেবাৰে আপোনাৰ 65 বছৰীয়া লোকলৈকে আমাৰ অসমীয়া শিকি আছে আমাৰ বিদ্যালয়ত। আমাৰ যিখন PGI বিদ্যালয় যিখন হৈছে, পূৰ্ণ নাম হৈছে পদ্মেশ্বৰ গগৈ আন্তৰ্জাতিক বিদ্যালয়। আৰু তাতে এতিয়া আমি বহুতখিনি এডাল্ট বুলি কওঁ, এডাল্ট মানুহক আমি এতিয়া অসমীয়া শিকাই আছোঁ। আৰু এইটোৱে আমাৰ এতিয়ালৈকে 6 বছৰত ভৰি দিছে। আৰু আপোনাৰ যদি আজি মই সুধোঁ, আপোনাৰ বিভিন্ন কোৰ্চ আছে, বিগিনাৰ্ছ, ইণ্টাৰমিডিয়েট, এডভান্স। গতিকে কোনোবাই যদি অলপো অসমীয়া নেজানে আৰু প্ৰথম আপোনাৰ ইনষ্টিটিউটখনত আহিছে শিকিবলৈ বিগিনাৰ হিচাপে, আৰু এডভান্স কোৰ্চ কৰি পেলাই তেখেত ওলাই গৈছে, এই একেজন ব্যক্তিয়ে তেওঁলোকৰ মাজত অসমীয়া জনাৰ যিটো পাৰ্থক্য কিমান হ'ব পাৰে, বা একো নজনা মানুহ এজনে কিমানখিনি শিকি পেলাই ওলাই গৈছে আপোনাৰ ইনষ্টিটিউটৰ পৰা? আমাৰ যেতিয়া ল'ৰা ছোৱালীবোৰ বা ডাঙৰ মানুহ এজন আহে, আমাৰ যদিহে কথা ক'ব নাজানে, অসমীয়াত কথা ক'ব নোৱাৰে, আমি কথা পতা কেনেকৈ কথা ক'ব লাগে সেইখিনি শিকাই লওঁ। তাৰপিছত লিখা পঢ়াটো শিকাওঁ। এনেকৈ কৰোঁতে 30টা ক্লাছ ল'লেই হ'ব। 30টা ক্লাছৰ ভিতৰতে একেবাৰে শূন্য নলেজ অসমীয়াৰ পৰা এখন কিতাপ পঢ়িব পৰা হৈ যায়। তাৰমানে কিতাপখন নকওঁ যে একেবাৰে ডাঙৰ কিতাপ এখন পঢ়ে, সৰু ল'ৰা ছোৱালী কিতাপে পঢ়িব, এটা পেজ পঢ়িব, সেই তেনেকৈ পঢ়িব পৰা হৈ যায়। সুন্দৰ বাইদেউ। গতিকে দ্বিতীয় প্ৰজন্ম, তৃতীয় প্ৰজন্ম বা বয়সস্থ লোকেও শিকিছে। কিন্তু মই জনাত খুবেই ইণ্টাৰেষ্টিং কথাটো যে যিসকল অসমীয়া পৰিয়ালে অনা অসমীয়া পৰিয়ালৰ লগত বিয়া হৈছে, ছোৱালীয়ে হৈছে বা ল'ৰাই, সেই অনা অসমীয়া পৰিয়ালৰ মাক দেউতাকেও আহি অসমীয়া শিকিছে আপোনাৰ পৰা। মই জনাত মাৰাঠী মানুহ আছে, আৰু নতুনকৈ ব্ৰিটিছ মহিলা এগৰাকীয়ে, কাৰণ তেওঁৰ বোৱাৰী অসমীয়া ছোৱালী এজনী বোৱাৰী হ'বলৈ গৈ আছে, তেওঁ অসমীয়া শিকিছে। তাৰ বিষয়ে অকণমান কওকচোন। আমাৰ তাৰমানে এতিয়ালৈকে অলৰেডি 3গৰাকী ভাৰতীয়, নন আছামিজ বুলি ক'ম,
ভাৰতীয় মহিলা যেনেকৈ মাৰাঠী এগৰাকী আহিছে, তেওঁ বোৱাৰীয়েক বোলে অসমীয়া আহিব। তাৰপিছতে আহিলে আপোনাৰ এগৰাকী তেলেগু, তেওঁ বোৱাৰীয়েক বোলে অসমীয়া আহিব, তেওঁ শিকিলে। সকলো 60 বছৰৰ ওপৰৰ হয়। তাৰপিছতে আহিলে এগৰাকী দেলহিৰ পৰা, তেওঁৰ বোৱাৰীক বোলে অসমীয়া আহিব। তেনেকেই আমাৰ স্কুলত শিকিছে। তাৰপিছত এতিয়া যিগৰাকী আছে, আমাৰ বৰ্তমান আছে, এই ইউকেৰ পৰাই হয়। তেখেতে আপোনাৰ ইয়াৰে জন্ম, ইয়াৰে কোনো ভাৰতীয় মূলৰ নহয়, ইয়াৰে হয়। তেখেত আহিছে, তেখেতৰ বয়স হৈছে 65 বছৰ। তেখেতৰ বোৱাৰীয়েক অসমীয়া আহিব, সেইটো কাৰণে তেখেতে আমাৰ বিদ্যালয়ত জইন কৰিছে। সুন্দৰ বাইদেউ।